গুড মৰ্ণিং। মোৰ অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ। আজি অগ্নিনাম মন্দিৰৰ ভিডিঅ' আৰু এয়া দেখিছেনে, অগ্নিনাম মন্দিৰলৈ প্ৰথমতে শিখাবালৈ বহুত বহুত ধন্যবাদ। কাৰণ নভবাকৈয়ে যে আমাক ইমানখিনি কৌশিকৰ কাৰণে তেওঁ আশীৰ্বাদ দিলে, সেয়ে বহুত বহুত শিখাবালৈ ধন্যবাদ। আৰু সকলোৱে কৈ আছিলে যে অগ্নিনাম বাবাৰ ওচৰলৈ যাব লাগে, সেয়েহে ভাবিলোঁ আজি অগ্নিনাম বাবাৰ ওচৰলৈ যাওঁ। আৰু ৰাতিপুৱাতে ওলাই এইটো কালি ভিডিঅ' আছিলে, কালি এডিট কৰিবলৈ নহ'ল কাৰণে আজি দিয়া হৈছে। আৰু এয়া দেখিছেনে, ওচৰতে আমাৰ ৰশ্মি বুলি কোৱা ভণ্টি এজনী আছিলে। আমাৰ নিজৰ নহয়, আজিকালি ফেচবুক পেজটো চলোৱাৰ পৰা সকলোৱে নিজৰ নিচিনা আপোন হৈ পৰিছে। কৌশিকক সকলোৱে ইমান মৰম কৰে, সেয়েহে ভাল লাগে। আৰু ভণ্টিহঁতৰ ঘৰতে গৈ কৌশিকক গা ধুৱালোঁ, গা পা ধুৱাই এয়া দেখিছেনে, তাক কাপোৰ কানি পিন্ধাই দিলে পাপাকে আৰু আহিলোঁ। এয়া চাকি ল'বলৈ সোমালোঁ আৰু চাকি ল'লোঁ। এফালে আমাৰ ভাগৰ চাকি লৈছিলোঁ আৰু আনফালে নবৌৰ ভাগৰো তেল আগবঢ়াই দিবলৈ কৈছিলে কাৰণে তেওঁলৈ এটা ল'লোঁ আৰু আমালৈ এটা ল'লোঁ। আৰু এনেকৈ গৈ আছোঁ খোজকাঢ়ি। কৌশিকৰ কিন্তু বহুত উৎপাত, সঁচাকৈ ৰাখিবলৈ বহুত টান। তথাপিও আজি ভগৱানৰ ওচৰলৈ গৈছোঁ যদিও কৌশিকক কিন্তু একো কোৱা নাই, আৰু যিহেতু ভগৱানৰ ওচৰলৈ গৈছোঁ ভগৱানে দয়া কৰক বুলিয়ে। তাৰপিছতে এয়া দেখিছেনে, অগ্নিনাম মন্দিৰ গেট পাই গ'লোহি। আৰু কাষতে বহুত ধুনীয়া ধুনীয়া ফটোৰ দোকান আছে, ধূপ তেল চাকি তাতে পাব। আৰু তাততো অনলাইন শৰাই বহুতে দিয়ে, বা তেনেকৈ আমি ধূপ শৰাই বস্তু একোখিনি লৈ যাব নালাগে, তেওঁ মূল্যটো দিলেই তাতে হৈ যায়। আৰু এইখনেই হ'ল অগ্নিনাম মন্দিৰৰ মেইন গেটখন। আৰু সন্মুখতে বহুত কেইজন মানুহ থাকে, তেওঁলোকক বহুত মানুহে তেওঁলোকক কিছুমানে যদি কাপোৰ দিছে, কিছুমানে খোৱা বস্তু দিছে, এনেকৈ সকলোৱে দিলে। আৰু আমাৰ কৌশিকেও কিন্তু পইচা দিবলৈ নাপাহৰে দেই, এনেকুৱা দুখীয়া মানুহ দেখিলে। আমিও দুখীয়া, আমাতকৈও এচাম মানুহ যেনেকৈ পেটৰ ভোকত কঁপাই থাকে, তেনেকুৱা মানুহসকল দেখিলে আমাৰ কিন্তু কৌশিকে নিদিয়াকৈ নাথাকে। আৰু এয়া আহি পাই গ'লোহি অগ্নিনাম মন্দিৰ ভিতৰৰ ফালে। আৰু চাকি জ্বলাবৰ কাৰণে চাকি জ্বলালোঁ। চাকিটো তেওঁ জ্বলাব নিদিয়ে, মেইন চাকি গছত তেল দিলোঁ। আৰু আনফালে এয়া দেখিছেনে, শৰাই কাৰণে আহিছোঁ। আৰু ৰশ্মি সঁচাকৈ থকাৰ কাৰণে বহুতখিনি সুবিধা হ'ল, যিহেতু মই নাজানো। তাইলৈও অশেষ ধন্যবাদ, কাৰণ আমি নাজানো সকলোখিনি, তাই কিন্তু আমাক য'লৈ যায় ততকৈ লৈ গৈছে। আৰু তাইৰ দ্বাৰাই গোটেইখিনি সম্ভৱ হৈছে, কাৰণ অচিনাকি জেগাত সঁচাকৈ চিনাকি মানুহ এজন নহ'লে যাবলৈ বহুত দিগদাৰ হয়। আৰু এয়া দেখিছেনে, শৰাই কাৰণে ৰিচিপ্ট কাটিলোঁ। কিন্তু আমি কৈছিলোঁ যে আমি বহুত দূৰৰ পৰা আহিছোঁ, কৌশিক বহুত উৎপতীয়া হয় যে লাইনত নাথাকে। আৰু এয়া দেখিছেনে কিমান মানুহ, ৰাতিপুৱা আমি গৈ 9:30 বজাত পাইছিলোঁ যদিও বহুত মানুহ। আৰু আনফালে তেলখিনি ঢালি দিলোঁ আৰু লগতে কৌশিকৰ কাৰণে আশীৰ্বাদ ল'লোঁ। আৰু ইয়াত তামোল পাণ দিব লাগিব, আৰু ফুল দি অৰিহণাটো দান পাত্ৰত দিলেও হয়। এনেকৈ তেওঁ তামোল পাণখিনি সজাই দিলোঁ। আৰু কৌশিক যেতিয়া কাষত আছে, অকণমান দেৰি লাগে কৌশিকক কথা বুজাওঁতে বহুত পৰ হৈ যায়। আৰু লাষ্টত কৌশিক উঠি গুচি আহিলে। আৰু কৌশিক ইফালে সিফালে গুচি গৈছে কাৰণে ভয়ো লাগে, যিহেতু ৰাস্তাৰ কাষতেই হয়। আৰু এনেকৈ আশীৰ্বাদ ল'লোঁ। তাৰপিছতে কৌশিকে পানী বটলকেইটা লৈ গুচি আহিলে, আৰু মই আশীৰ্বাদ ল'লোঁ তাৰ বাবে, যাতে কৌশিক সোনকালে আৰোগ্য হওক, ভগৱানে ভাল কৰক, অগ্নি দেৱতাই যাতে, বাবাই যাতে আমাৰ কৌশিকক সদায় তেওঁৰ সমানে শক্তি দিয়ক, যাতে ভালে থাকিবলৈ। তাৰপিছতে যাব ল'লোঁ যিখিনি আমি পানী নিছিলোঁ, পানীখিনি ঢালিব, গাখীৰো দিব পাৰি, আমি কিন্তু গম নাপাওঁ কাৰণে নিয়া নহ'ল। পানী লৈ গ'লোঁ ঢালিবৰ কাৰণে। আৰু ৰশ্মি আৰু মই গৈ আছোঁ পানী ঢালিবৰ কাৰণে। আৰু মানুহজনে কৌশিকে পাছে গৈ আছে, আৰু তেওঁকে ক'লোঁ অকণমান ভিডিঅ' কৰি থবা বুলি, আৰু তেওঁৱে ভিডিঅ' কৰি থৈছিলে। মানুহজনে সকলোখিনি ভালকৈ নাজানে, তথাপিও তাৰ মাজতে অকণমান কৰি দিয়ে। আৰু সেইফালৰ পৰাই শিখাবাই আমাৰ কৌশিকক দেখি যে কৌশিক আহিছা বুলি তেওঁ মানে আগতীয়াকৈ মাত লগালে, সেইটো বহুত ভাল লাগিলে। আৰু পানীখিনি ঢালোতেই যেতিয়া ঢালিব লৈছোঁ, এয়াই হ'ল শিখাবাৰ মেইন মন্দিৰ।
অগ্নিনাভ বাবাৰ মেইন মন্দিৰ হয়। আৰু আমাক দেখাৰ লগে লগে কৌশিকক দেখাৰ লগে লগে মাত লগাইছিলে যে কৌশিক আহিছা, হ'ব তোমালোকক পাৰ্চনেলি মই কথা পাতিম। আৰু সেইকণ ভিডিঅ' কৰা নহ'লে। তাৰপিছতে আমি এনেকৈ বহি থাকিলোঁ, পায়স খালোঁ আৰু তাৰপিছত নিৰ্মালীৰ কাৰণে লাইন পাতিলোঁ। ইমানখিনি লাইন পাতিব লগা নহ'ল, যিহেতু সকলোৱে গম পাইছে যে কৌশিকৰ কাৰণে কিমান কষ্ট হয়। আৰু তাতে আমাৰ ভিডিঅ' চোৱা বহুতখিনি মানুহ লগ পালোঁ, সেয়ে বহুত ভাল লাগিল। আৰু মঙলবাৰ দিনটোত কালি বহুত পৰ্যায় আছিলে, যিহেতু ৰাস্তালৈকে লাইন হৈছিলে, কিন্তু আমি লাইন পাতিব লগা নহ'ল। আৰু বাইদেৱে শিখাবাই আমাক মাইক যোগে এনাউন্স কৰি মাতি পঠিয়ালে। আৰু ইয়াত দেখিছেনে, শিখাবালৈ বহুত ধন্যবাদ। কেতিয়াও নভবাকৈ তেওঁ মেইন মন্দিৰটোত আমি সোমাবলৈ পালোঁ। আৰু আমাৰ কৌশিকৰ কাৰণে তেওঁ চাকি জ্বলাই তেওঁ হৈ পূজা কৰি কৌশিকক ধুনীয়াকৈ এটা ৰূপৰ চেইন পিন্ধাই দিলে, উদক্ষ গুটি এটাৰ সৈতে। তেওঁ মন্দিৰত থকাৰ পৰাই এটা ৰূপৰ চেইন পিন্ধালে আৰু হাতৰ ৰঙা ৰছী পিন্ধাই দিছে। আৰু সকলোখিনি কথা কোৱাৰ পিছতো মোৰ মানে সেইকণ সময়ত ইমানেই আৱেগিক হৈ গ'লোঁ, মোৰ চকুৰ পানী ওলাই গ'ল সঁচাকৈ। কাৰণ ইমান পৰ্যায়ৰ মাজত যে কৌশিকক এনেকৈ আশীৰ্বাদ দিব মই কেতিয়াও ভবাই নাছিলোঁ। আৰু সঁচাকৈ মোৰ মনটো বহুত বেয়া লাগিলে। মই 2 ঘণ্টামান ধৰি তাত কান্দিয়ে থাকিলোঁ। সকলোৱে কৈছিলে যে তুমি নাকান্দিবা, কৌশিক ভাল হৈ যাব বা এনেকৈ কৈছিলে। তাৰপিছতে এয়া কিন্তু পায়স আনিলোঁ পায়স খাবৰ কাৰণে। আৰু শিখাবাই আমাক পাৰ্চনেলিকৈ বহুতখিনি শিখাবাই হেল্প কৰিছে কৌশিকৰ কাৰণে, হেল্প কৰিলে পাৰ্চনেলি। আৰু ইয়াত দেখিছেনে কৌশিক মানে ভিতৰৰ পৰা ওলাই ওলাই গুচি আহে আৰু পাপাকৰ লগত এনেকৈ। আৰু শেষত আমি অগ্নিনাভ বাবাৰ পৰা 2খন ফটো ল'লোঁ। কৌশিকৰ কাৰণে নিৰ্মালী লৈ সকলোখিনি ভিডিঅ' কৰিব নিদিয়ে, যিহেতু সেইটো কাৰণে কৰা নহ'লে, কাৰণ তাত ভিতৰত ভিডিঅ' কৰা নিষেধ আছিলে, সেইকাৰণে নোৱাৰিলোঁ। আৰু লাষ্টত শিখাবাৰ পৰা নিৰ্মালী ল'লোঁ আৰু নিৰ্মালী ভাগ লৈ আহিলোঁ। আৰু কৌশিকৰ কাৰণে সদায় তেওঁ অগ্নিনাভ বাবাৰ ওচৰত প্ৰাৰ্থনা কৰিব দিলে। আৰু আনফালে দেখিছেনে কৌশিকক সেয়া ফটো লাগে আৰু মানুহখিনিৰ লগত। আৰু কৌশিকে সঁচাকৈ মানুহক বহুত মৰম লগাব জানে। সকলোৱে কিন্তু কৌশিকক চিপছ চকলেট দিছে, কিন্তু ল'ব বিচৰা নাই কৌশিকে। আৰু সি নিজৰে স্থিৰতা নাই, কি কৰিছে একো ভাবি পোৱা নাই। আৰু লাষ্টত এখন ফটো ল'লোঁ। আৰু ফটোখন লৈ পিনে আহি পাই গ'লোহি বাহঁতৰ, ৰশ্মিহঁতৰ ঘৰ। চৰি, বা নহয়, মোৰ ভণ্টি হ'ব, তাই মোতকৈ বহুত সৰু। আৰু সিহঁতৰ ৰুম পালোহি, পাই পিনে কাপোৰ কানি সলাই মেলি আজৰি হ'লোঁ। সঁচাকৈ অগ্নিনাভ মন্দিৰলৈ আহি বহুত ভাল লাগিলে। আৰু ৰশ্মিলৈও বহুত বহুত ধন্যবাদ। লগতে শিখাবাই আমাক ইমানখিনি কৌশিকক মানে শিখাবালৈও অশেষ ধন্যবাদ কৌশিকক ইমানখিনি মৰম দিয়াৰ বাবে। সঁচাকৈ মই বহুত আৱেগিক হৈছিলোঁ সেই সময়ত। মই হয়তো 3 ঘণ্টামান কান্দিয়ে থাকিলোঁ। বহুত বুজোৱাৰ অন্তত চকু পানীকণ ৰখাব পাৰিলোঁ। আৰু ভগৱানে কৃপা কৰক।